অ' এইটো কি শুনিলো কথাটো এইটো ভাল নকৰিলা নেকি তুমি কথাটো? মানে কি কবা আৰু এতিয়া উপায় নাপায় মই মানে এইবিলাক ডিচিছন ল'বলগীয়া হৈছে বুজিছানে? এতিয়া নহয় চোৱা, এতিয়া সময়টো ঠিক হোৱা নাই নহয়। এতিয়া তুমি যোনটো কাম কৰিলা এইটো তোমাৰ এতিয়া না তোমাৰ কংগ্ৰেছে বিশ্বাসত ল'ব না বিজেপিয়ে বিশ্বাসত ল'ব। বিশ্বাসত লোৱা নোলোৱাটো পিছৰ কথা। তুমি কথাবিলাক বুজাই নাই মানে কি ঘটনা ঘটি আছে ভিতৰ চৰাত মানে তুমি শুনিলে অবাক হৈ যাবা মানে কথাবিলাক। নহয় আমিতো বাৰু চোৱা, এতিয়া আমি ইমান দিনৰ পৰা তুমি দলৰ হৈ কাম কৰিলা, ইমান দিন হ'ল আজি বহুত আগৰ পৰা তুমি লাগি আছাতো। গম পাইছো। এতিয়া হঠাৎ এইবিলাক লোৱাটো মানে কিমান দূৰ মানে তোমাৰ কালি তোমাৰ মই ৰেজিগনেশ্যনখন দিয়াৰ কাৰণটোৱে মানে সেইদিনাখন এই আমাৰ মন্ত্ৰী লগত কথা পাতিছে। মই সেইদিনাখন তাৰ অখিলদাৰ লগতে আছো। ঘপককে মানে মানুহটো সলনি হৈ গৈ বিছ এটা বিচাৰি দিলে নহয়। মানে কি মন্ত্ৰীৰ লগতো কথা পাতিবও পাৰে, ধৰা কিহৰ বিছ বিচাৰিলে মানে? আৰে 20 কোটি টকা বিচাৰি দিছে। কি কবা মানে মই আচৰিত হৈ গৈছো। বোলে 20 কোটি টকা কেলে বিচাৰি দিলে মানুহটোৱে, তাকো বিজেপিৰ পৰা। মই তাৰপিছত মানে আগতেও শুনিছিলো কথা কিছুমান, এই তোমাৰ কংগ্ৰেছৰ পৰাও 20 কোটি টকা বিচাৰিছে বোলে। এইবোৰ ফেকচুৱেল নেকি? কথাবোৰ ফেকচুৱেল? কথাবোৰ ফেকচুৱেল মানে তুমি এই অখিলদাৰ লগত থাকে যে এই ল'ৰাটো, সিয়ে মোক এদিন মানে কথাই ওলালে কথাটো যে এনেকে কংগ্ৰেছৰ পৰা। মইতো বিশ্বাস কৰা নাছিলো। মই বিশ্বাস কৰা নাই। সেইদিনাখন আগতে ধৰা পৰিলে নহয় মানুহটো। মোক মাতিলে, মই বোলে ব'ল ভাই বোলে চাহ একাপ খাই আহো। মই হুলা ভাই মোলা মই গুচি গলো। গুচি গৈ দেখিছো বোলে হেৰি মন্ত্ৰী কোনোবা মানুহ এটা আহিছে আৰু সি তাৰ লগত কথা পাতিছে এইবিলাক কাজিৰঙা এইবিলাক কিবা কিবি এইফালে কাৰ্বি আংলঙৰ চাইডৰ মাটিটো যোৱা মাটিবিলাক। সেইবিলাক বাৰু সাধাৰণ কথা বাৰু, কিবা এটা কৰিছে তেওঁলোকৰ নিজৰ কথা। MLA হয় এইবোৰ কিবা কিবি কৰিবও পাৰে মাটি লেনদেন। তথাপিও আৰু মানে এটা পাৰ্টি, তোৰ নিজৰ পাৰ্টি এটা আছে, তই এলায়েন্সত আছ কাৰোবাৰ লগত আৰু পইচা ডিমাণ্ড কৰিছ কাৰোবাৰ পৰা। এইবিলাক দুতলীয়া চৰিত্ৰ কেলে মানে এনেকুৱা খং উঠিছে নহয়। মানে কংগ্ৰেছৰ কথাটো মই বিশ্বাস কৰা নাছিলো, কিন্তু কালি মই হঠাৎ প্ৰমাণ পাই গলো। এইবিলাক কথাটো আমিও গম নাপাও, ধৰ যিহেতু বেয়া কথা হৈছে বাৰু। মানে আচৰিত। এতিয়া এই কাজিৰঙা কিবা কৰিছ, পইচাটো মাটি বোলে তই ক্লিয়াৰ কৰিছ বোলে, কিবা ম্যাদী পাট্টা লৈছ, সেইবিলাক ল'ব পাৰি। সেইবিলাকতো আমি চবেই কৰে মন্ত্ৰীজন। কিন্তু তই কংগ্ৰেছৰ পৰাও পইচা বিচাৰিছ, বিজেপিৰ পৰাও পইচা বিচাৰিছ, এইবোৰ কেনেকে ভাবে? আচৰিত ধৰণৰ কথা। এইটোতো বেয়া হৈছে বাৰু, হয় বাৰু কথাটো দেই। মাথা চাথা নষ্ট হৈ গৈছে মানে। মই সেই যোনদিনাখন কথাটো গম পালো, কথাটো যেতিয়া মই সেইখিনিত আছো, মই ভাবিছো মোৰ লগত থকা ল'ৰাকেইটাই বাৰু কেনেকৈ ইমান কষ্ট কৰিছে ৰাইজৰ লগত, মই কিমান কষ্ট কৰিছো। তোকতো দেখিছোয়ে আগৰ পৰা, আমি তই লাগি আছ দলটোৰ হৈ বহুত খিনি কৰিলি। মানে কি কবি এতিয়া, সেই যোনটো দিনত যোনদিনাখনৰ পৰা আমি কৰি আছো, সেই বাহিৰলৈ ওলাই যাব নোৱাৰো। চান্দা পাৰ্টি বুলি কয়, আমুক কয় তামুক কয়, ঠাট্টা মস্কৰা কয়, আন্দোলন কৰি চলি আছ তহঁতি, আন্দোলন কৰি চলি আছ, বেলেগক দম দি পইচা উলিয়াই আছ। এইবোৰতো আছেই। এইবিলাকতো কিমান শুনিবা মানুহৰ কথা। এইবোৰ যদি বাহিৰলৈ আহিবলৈ হয় কথাবিলাক, কেনেকুৱা ধৰণৰ ইনচাল্ট হব।